মনত ৰাখিবা হিন্দী হওক বা অসমীয়াই শিকোঁতে প্ৰথমে একোটা সৰু সৰু শব্দৰ অৰ্থ জনাটো অতি প্ৰয়োজন। গতিকে আজিৰ ভিডিঅ'ত প্ৰথমে এটা সৰু বাক্য দিম অসমীয়াত আৰু ইয়াকে হিন্দীতে অনুবাদ কৰি দিম, কিন্তু তোমালোকে এই বাক্যটোৰ শব্দবোৰৰ অৰ্থবোৰ ভালকৈ চাবা দেই। এতিয়া আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া আছে, তোমালোকে মনোযোগেৰে চাবা এই শব্দকেইটা আৰু বাক্যকেইটা। এতিয়া চোৱা, আৰম্ভ কৰিছোঁ। প্ৰথমে দিছোঁ এবাৰ আহিব পাৰিবনে, ডাঙৰক কোৱা হৈছে দেই। এবাৰ আহিব পাৰিবানে, মই তলত আকৌ হিন্দীত দিছোঁ যাতে তোমালোকে যোনে অসমীয়া নোৱাৰা হিন্দী উচ্চাৰণ চাবা। ইয়াৰ অৰ্থ হ'ব হিন্দীতে একবাৰ আ সকতে হে কিয়া, একবাৰ আ সকতে হে কিয়া। প্ৰথমে সাধাৰণ বাক্য দিছোঁ, তাৰপিছত কঠিন দিম দেই। ইয়াৰ অসমীয়া উচ্চাৰণ হ'ব একবাৰ আ সকতে হে কিয়া। যোনে হিন্দী নোৱাৰা অসমীয়া চাবা আৰু যোনে অসমীয়া নোৱাৰা হিন্দী চাবা। আকৌ এটা বাক্য দিছোঁ চোৱা, কিবা কাম আছিল নে, কিবা কাম আছিল নে। আকৌ তলত দিছোঁ হিন্দীত, চাই ল'বা দেই। কিবা কাম আছিল নে মানে হিন্দীতে হ'ব ইয়াৰ অৰ্থ কুছ কাম থা কিয়া, কুছ কাম থা কিয়া। আমি প্ৰথমে সাধাৰণ বাক্যৰে আৰম্ভ কৰি আছোঁ। কুছ কাম থা কিয়া, বুজি পাইছানে? ইয়াৰ পিছত আকৌ এটা দি আছোঁ চোৱা, গুৰুত্বপূৰ্ণ বাক্য আপোনাক চাবলৈ মন গৈছে, আপোনাক চাবলৈ মন গৈছে। ইয়াৰ উচ্চাৰণটো চোৱা, আপোনাক চাবলৈ মন গৈছে। তাৰপিছত দিছোঁ ইয়াৰ অৰ্থটো, অৰ্থ হ'ব আপকো দেখনে কো দিল কিয়া, আপকো দেখনে কো দিল কিয়া। ইয়াৰ উচ্চাৰণটো তলত চোৱা, আপোনাক দেখনে কো দিল কিয়া। ইয়াৰ পিছত ভাবা তোমালোকে যদি ক'ব বিচৰা হিন্দীতে যে হেল্ল' তই ক'ত আছ এতিয়া, এই কথাষাৰ আমি যদি হিন্দীত ক'ব বিচাৰোঁ তেন্তে কেনেদৰে হ'ব চোৱা। প্ৰথমে ইয়াৰ উচ্চাৰণটো চাই লোৱা, হেল্ল' তই ক'ত আছ এতিয়া। ইয়াৰ হিন্দী অৰ্থ হ'ব হেল্ল' তু অব কহা পৰ হে। এইটো নিজতকৈ সৰু বুজোৱা হৈছে। হেল্ল' তু অব কহা পৰ হে, কাৰোবাক ফোনতে কোৱা হৈছে কথাটো। হেল্ল' তু অব কহা পৰ হে, বুজি পাইছানে? তাৰপিছত যদি আমি ক'ব বিচাৰোঁ মই দোকানত গৈ আছোঁ, মই দোকানত গৈ আছোঁ, প্ৰথমে ইয়াৰ উচ্চাৰণটো চাই লোৱা যোনে অসমীয়া নোৱাৰা। মই এতিয়া দোকানত গৈ আছোঁ, ইয়াৰ হিন্দীতে অৰ্থ হ'ব এনেকৈ আমি ক'ম হিন্দীতে मैं अब दुकान में जा रहा हूँ, मैं अब दुकान में जा रहा हूँ। ইয়াৰ উচ্চাৰণটো চোৱা, मैं अब दुकान में जा रहा हूँ। যোনে হিন্দী নোৱাৰা অসমীয়া ষ্টুডেণ্টবোৰে অসমীয়াৰ উচ্চাৰণটো চাবা দেই। হেৰি তালৈ গৈছিলি নে, হেৰি তালৈ গৈছিলি নে মানে তলত চোৱা স্পেলিংটো উচ্চাৰণটো দিছোঁ। ইয়াৰ পিছত মই অসমীয়াত অনুবাদ কৰি দি আছোঁ চোৱা, অহা পে গয়া থা কিয়া, অহা পে গয়া থা কিয়া। আমি হেৰিৰ অৰ্থটো অসমীয়াত বুলিহে পাম। অহা পে গয়া থা কিয়া। আমি কিবা কথা কওঁতে এনেকৈ কয় নহয়, থা আমি এনেকৈ কিবা কওঁ, হয় নহয়? তুমি ইয়াৰ পৰা যোৱাই উচিত। আমি যদি ক'ব বিচাৰোঁ অসমীয়াত যে তুমি ইয়াৰ পৰা যোৱাই উচিত, তেন্তে আমি হিন্দীত এনেদৰে ক'ম। এই কথাষাৰকে হিন্দীত ক'ম আমি তুম ইহা সে চলে জানা হি বেহতৰ হে, তুম ইহা সে চলে জানা হি বেহতৰ হে। ইয়াৰ উচ্চাৰণটো চোৱা, তুম ইহা সে চলে জানা হি বেহতৰ হে। বুজি পাই আছানে? ইয়াৰ পিছত আকৌ এটা বাক্য দি আছোঁ চোৱা, নহয় মানে মই ক'ব খুজিছোঁ। আমি যদি এনেকৈ অসমীয়াত ক'ব খোজোঁ তেন্তে ইয়াক হিন্দীতে আমি এনেদৰে ক'ম, নহয় মানে মই ক'ব খুজিছোঁ, মানে হিন্দীতে এনেদৰে ক'ম আমি চোৱা, नहीं मतलब मैं कहना चाहती हूँ, नहीं मैं कहना चाहती हूँ মানে এইটো চাহতি হুঁ মানে দিছে, এইটো ছোৱালী এজনীৰ কথা কৈ আছে দেই। যদি সেই ব্যক্তিজন ল'ৰা বা পুৰুষ হ'লে হয় চাহতা হৈ গ'লে হয়, नहीं मतलब मैं कहना चाहता हूँ। তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা, মই এইটো বিচৰা নাছিলোঁ,
মই এইটো বিচৰা নাছিলো বুজি পাইছানে এই কথাষাৰক যদি আমি হিন্দীতে ক'ব বিচাৰো এনেদৰে কম मेरा मतलब ये नहीं था বা ये ही सॉरी मैं ये नहीं चाहता था দুটাও হ'ব বুজিছানে मैं ये नहीं चाहता था বা मेरा मतलब ये नहीं था আমি যিকোনো অসমীয়া কথাত ক'লে মোৰ অৰ্থটো আছিল এনেকৈ নকওঁ আমি ইয়াৰ মাজত কি কৈ দিওঁ মানে এতিয়া চোৱা আকৌ এটা বাক্য দিছো তোমাক কেতিয়াও মাফ নকৰো তোমাক কেতিয়াও মাফ নকৰো ইয়াত তোমালোকে ময়ো এটা যোগ দিব পাৰিলা হয় তোমাক মই কেতিয়াও মাফ নকৰো দিব পাৰিবা দেই তাৰ পিছত ইয়াৰ অৰ্থ হ'ব চোৱা তুমি কবি মাফ नहीं करूंगी तुम्हें कभी माफ नहीं करूंगी लड़ा हले करूंगा हले হয় তুমি কবি মাফ नहीं करूंगी উচ্চাৰণটো ভালকৈ চাবা দেই জুনে হিন্দী নোৱাৰা আকৌ এটা দিছো মোতকৈ বেয়া কোনো নহব কিবা সংকৰি যদি কাৰোবাক কিবা আমি ক'ব বিচাৰো মোতকৈ বেয়া কোনো নহব তেতিয়া হলে এই কথাষাৰক আমি হিন্দীতে এনেদৰে কম কেতিয়াবা আমি অসমীয়াত যি কওঁ হিন্দীত ক'ব নোৱাৰো আৰু যি হিন্দীতে কওঁ অসমীয়াত ক'ব নোৱাৰো বুজিছানে মোতকৈ বেয়া কোনো নহব মানে হিন্দীতে मुझसे बुरा कोई नहीं होगा আমি এনেদৰে অসমীয়াত নকওঁ কিন্তু হিন্দীত আছে তাৰ অৰ্থটো জনা প্ৰয়োজন मुझसे बुरा कोई नहीं होगा ইয়াৰ পিছত চোৱা তোৰ বাহিৰেও আৰু কোন হয় বা কোন আছে তোৰ বাহিৰেও আৰু কোন হয় মই দিছো তোমালোকে আছেও দিব পাৰিবা হিন্দীতে আছে বা হয়ৰ অৰ্থ একেটাই হয় তোৰ বাহিৰেও আৰু কোন হয় মানে तुमसे अलावा और कौन है तुमसे अलावा माने बाहिरेও বুজিছানে আমি কওঁ ইয়াৰ বাহিৰেও মানে इससे अलावा দিলো হয় বুজিছানে तुमसे अलावा और कौन है ইয়াৰ পিছত আকৌ এটা দিছো গুৰুত্বপূৰ্ণ বাক্য মই তাইক ধৰিমেই মই ছুটি বাক্য দি আছো দেই তোমালোকে কমেন্ট কৰি কৈছা দীঘল হৈ যায় বোলে বাক্যবোৰ সেইবাবে মই ছুটি দিছো মই তাইক ধৰিমেই মানে ছুটি দিলে কিন্তু ইমান ইন্টাৰেষ্ট নহয় তথাপিও তোমালোকৰ মনৰ কথা বুজি মই ছুটি কৈ দিছো মই তাইক ধৰিমেই মানে মে উছে পকৰুংগা হি বা ছোৱালী হলে পকৰুংগি হলে হয় আৰু ডাঙৰ মানুহ বহু বচনত হলে পকৰেংগে হলে হয় দেই আকৌ দিছো চোৱা মই আপোনাক চিনি পালো তোমালোকে এই আপোনাৰ ঠাইত তই তুমি বহুত কিছু দিব পাৰিলা হয় দেই মই আপোনাক চিনি পালো মানে ইয়াৰ অৰ্থ হ'ব আমি হিন্দীতে এনেদৰে কম मैंने आपको पहचान लिया हूं উচ্চাৰণটো চোৱা তলত দিছো मैंने आपको पहचान लिया हूं বুজি পাই আছানে একেবাৰে নিখুঁতকৈ বুজি পাব লাগিব দেই যোনে বুজি নোপোৱা কমেন্ট কৰি সুধিবা আকৌ এটা দিছো চোৱা গাড়ীত উঠিলেই মূৰ ঘূৰাই তলত আকৌ দিছো চোৱা গাড়ীত উঠিলেই মূৰ মানে মূৰ নিজৰ মূৰ আৰু মূৰ মানে মাথাক কোৱা হয় गाड़ी में चढ़ने से ही मेरा सिर घूमता है বুজি পালানে ঘুমতা হে মানে ঘূৰাই তাৰ পিছত চোৱা তেতিয়া মই শুই আছিলো শুই থকা বেলেগ টোপনি যোৱা বেলেগ দেই চোৱা তেতিয়া মই শুই আছিলো মানে তলত উচ্চাৰণটো দিছো চোৱা তেতিয়া মই শুই আছিলো ইয়াৰ অৰ্থ হ'ব तब मैं सो रहा था ছোৱালী হলে ৰহি থি হলে হয় দেই तब मैं सो रहा था বুজি পাই আছানে ভিডিওটো ভাল লাগি আছে যদি ইন্টাৰেষ্ট লাগি আছে তোমালোকে কিবা শিকিব পাৰি আছে যদি লাইক কৰিবা দেই তেতিয়া মোৰ টোপনি নাহিছিল মই ক'লো নহয় অথনি শুই থকা বেলেগ টোপনি হোৱা বেলেগ যেনেকৈ আমাৰ অসমীয়াত তেনেকৈ হিন্দীটো হয় তেতিয়া মোৰ টোপনি নাহিছিল মানে তব মেৰা নীন্দ नहीं आया था ছোৱালী হলে आई थी হলে হয় तब मेरा नींद नहीं आया था বুজি পাই আছানে এতিয়ালৈকে সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে আগলৈ এনেকৈ আৰু ইন্টাৰেষ্টিং ভিডিও চাবলৈ পাবা এতিয়া চোৱা আকৌ এটা দিছো বাক্য কিন্তু তুমি কি কৰি আছিলা তোমালোকে ইয়াত কিন্তু তেতিয়া তুমি ক'ব পাৰিলা কিন্তু মই বাক্যটো দীঘল হ'বৰ কাৰণে ছুটি কৰি দিছো কিন্তু তুমি কি কৰি আছিলা মানে लेकिन तुम
क्या कर रही थी চোৱা ৰহি দিছো লৰা হলে ৰহা থা বুলি ক'লে হয় দেই কিন্তু क्या कर रही थी বুজি পাইছানে কিন্তু তুমি কি কৰি আছিলা মানে কিন্তু क्या कर रही थी আকৌ এটা দিছো চোৱা মই তোমাতকৈ বেছি ধুনীয়া নে কোনোবা ছোৱালী এজনীয়ে কাৰোবা বান্ধৱীক বা ল'ৰাক সুধিলে মই তোমাতকৈ বেছি ধুনীয়া নে চোৱা মই স্পেলিংটো দিছো তলত সৰি বাৰে বাৰে স্পেলিং কৰো দেই উচ্চাৰণ ইয়াৰ অৰ্থ হ'ব मैं तुमसे ज्यादा खूबसूरत हूं क्या মই তোমাতকৈ বেছি ধুনীয়া নে মানে मैं तुमसे ज्यादा खूबसूरत हूं क्या বুজি পাইছানে ইয়াৰ পিছত চোৱা আকৌ এটা দিছো ইন্টাৰেষ্টিং বাক্য কিন্তু মই তোমাতকৈ বেছি শকত কিন্তু মই তোমাতকৈ বেছি শকত তোমালোকে ইয়াত অলপ শব্দটো লগাব পাৰিলা হয় কিন্তু মই তোমাতকৈ অলপ বেছি শকত দিব পাৰিলা হয় দেই মই দিয়া নাই কিন্তু ইয়াৰ অৰ্থ হ'ব হিন্দীতে पर मैं तुमसे ज्यादा मोटा हूं पर मैं तुमसे ज्यादा मोटा हूं বুজি পাইছানে যদি আমি এনেকৈ ক'ব বিচাৰো তেতিয়া হলে হিন্দীত কেনেদৰে কম তাকে মই বুজাই আছো দেই আকৌ দিছো চোৱা বেছি ক্ষীণ হোৱাও বেয়া বেছি ক্ষীণ হোৱাও বেয়া বেছি ক্ষীণ হোৱাও বেয়া মানে ইয়াৰ হিন্দী অৰ্থ হ'ব হিন্দীতে আমি এনেদৰে কম ज्यादा पतला होना भी खराब है ज्यादा पतला होना भी खराब है पतला माने आमी অসমীয়াটো কও পাতল বুলি ক'ব পাৰো দে ज्यादा पतला होना भी खराब है जी কৰিবা নিজৰ ইচ্ছামতেই কৰিবা কথা কওঁতে গতে বহুত কষ্ট হয় দেই তোমালোকে মোৰ এই কষ্টৰ সফলটো দিব বিচৰা যদি লাইক দিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো সম্পূৰ্ণ চাবা जी কৰিবা নিজৰ ইচ্ছামতেই কৰিবা মানে जो करोगे अपना मर्जी से करो বুজি পাইছানে जो करोगे अपना मर्जी से करो ইয়াৰ পিছত চোৱা তোমালোকে যদি ভিডিও ভাল লাগিছে আজিৰ ভিডিও তেতিয়া হলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু এতিয়ালৈকে সাবস্ক্ৰাইব নকৰিলে কি কৰিব লাগে তোমালোকে নিজে যে মই সদায় প্ৰত্যেক ভিডিওতে কৈ আছো গতিকে তোমালোকে যদি মোৰ কষ্টটো বুজি পোৱা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি যি শব্দ নোৱাৰা জুনে যি কথা নোৱাৰা মোক কমেন্ট কৰি সুধিব পাৰা একনি সন্দেহে সুধিবা মই তোমালোকক উত্তৰটো দি দিম বুজি পাইছানে আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলোকো কবা ভিডিও চাবলৈ বুজিছানে তেতিয়াহে মোৰ অলপ শান্তি পাম মনত যিমান বেছি মানুহে চাব হিমানে মই ভাল পাম দেই খালি তোমালোকে শিকিলে নহব তোমাৰ লগৰীয়া হওক ছোৱালী হওক বা ল'ৰা হওক জুনে হওক তোমালোকৰ বন্ধু বান্ধৱী সকলোকে মোৰ ভিডিও বিলাক চাবলৈ কবা হিহঁতকো অলপ শিকিবলৈ দিবা খালি তুমি অকলে শিকিলে নহব নহয় বুজিছানে গতিকে আজি বেছি দি আৰু তোমালোকক আমনি নিদিও ইমানতে সামৰি মাৰো দেই